নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছো 10টা এডভান্স ভোকেবুলাৰি উইথ এক্সাম্পল ইয়াৰ প্ৰত্যেকটো ওয়াৰ্ডে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আমি বিভিন্ন কনভাৰসেচন বা বিভিন্ন নিউজ আৰ্টিকেল আদিত এই ওয়াৰ্ডবোৰ প্ৰায়ে দেখিবলৈ পাওঁ গতিকে ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব প্ৰত্যেকটো ওয়াৰ্ড মিনিং আৰু ইয়াক আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে জানি লবলৈ যত্ন কৰিব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমাৰ লিষ্টৰ প্ৰথম ওয়াৰ্ডটো হল ডিমলিশ ডিমলিশ আমি কি অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি কবলৈ যাম যে নষ্ট কৰা ধ্বংস কৰা তেনে ধৰণে কবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ডিমলিশ এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে দা ওল্ড ফ্যাক্টৰী ওয়াজ ডিমলিশড ওল্ড ফ্যাক্টৰী ওয়াজ ডিমলিশড পুৰণা ফ্যাক্টৰীটো ধ্বংস কৰিছিল বা নষ্ট কৰিছিল কি কাৰণে to make a new parking lot to make a new parking lot eta notun parking area banabor karone purani jitu factory asile hetu dhongho kora hoisil ene dhone ami kobo paru ba next eta example ase next example to ki koise the car was demolished e by korok the car was demolished in the accident e by korok ki koise the car was demolished gari khon nosto hoisil বা ধ্বংস হৈছিল কিহত ধ্বংস হৈছিল ইন দা এক্সিডেন্টত গাড়ীখন ধ্বংস হৈছিল বা নষ্ট হৈছিল এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হল ডিসিউড মানে হল বিৰত ৰখা দূৰত ৰখা তেনেকুৱা ক্ষেত্ৰত আমি ডিসিউড এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে আই ট্ৰাইড টু ডিসিউড হিম এই বাক্যটো চাওক কি কৈছে আই ট্ৰাইড টু ডিসিউড হিম মই তেওঁক বিৰত ৰাখিবলৈ যত্ন কৰিছিলো আই ট্ৰাইড মানে মই যত্ন কৰিছিলো আই ট্ৰাইড টু ডিসিউড হিম মই তেওঁক বিৰত ৰাখিবলৈ যত্ন কৰিছিলো ফ্ৰম গিভিং আপ দা জব চাকৰিটো এৰি দিয়াৰ পৰা তেওঁক মই দূৰত ৰাখিবলৈ বা বিৰত ৰাখিবলৈ যত্ন কৰিছিলো বুলি কওঁতে মই বাক্যটো কলো I tried to dissuade him from giving up the job ene dhone ami bakyot byabohar koribo paro thik ase next example sok next example ki koise she made no attempt e bakyoto sok she made no attempt tai kunu attempt kora nasile ki karone attempt kora nasile to dissuade him she made no attempt to dissuade him teok biroto rakhiboloi ba teok atorai rakhiboloi tai kunu attempt kora nasil bili konta ami bakyoto kolu she made no attempt to dissuade him ene dhone ami dissuade word to byabohar koribo paro etia sao ami next word to hol filthy মানে হল লেটেৰা এক্সট্রিম ডার্টিক আমি filthy বুলি কওঁ সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এক্সাম্পল দুটা চাওক সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে wash your hand they are filthy wash your hand they are filthy মানে তোমাৰ হাত দুখন সাফ কৰা they are filthy হাত দুখন লেটেৰা হৈ আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো wash your hand they are filthy ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট I have never smoked মানে মই কেতিয়াও স্মোক কৰা নাই বা কেতিয়াও মই সিগাৰেট খোৱা নাই তাৰ পিছত কি কৈছে it's a filthy habit এইটো এটা বেয়া অভ্যাস বা লেটেৰা অভ্যাস বুলি কওঁতে আমি কলো I never smoked it's a filthy habit এইটো এটা বেয়া অভ্যাস ঠিক আছে নেক্সট এটা ওয়াৰ্ড চাবলৈ যত্ন কৰো Next word to hol mesmerized মানে হল আনন্দিত হোৱা বা মন পুলকিত হোৱা আমি দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক কেনেকৈ দৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে জানিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে he was mesmerized by the way she moved the wood around in the fire এই বাক্যটো চাওক he was mesmerized he মানে পুলকিত হৈছিল আনন্দিত হৈছিল কি কাৰণে আনন্দিত হৈছিল by the way she moved the wood যিটো পদ্ধতিৰে বা যি ধৰণে তাই moved the wood মানে খৰিডাল ঘুৰাইছিল around in the fire জুইকুৱাৰ আখে-পাখে তাই যিটো পদ্ধতিৰে খৰিডাল ঘুৰাইছিল হেতু দেখি হি আনন্দিত হৈছিল ঠিক আছে নেক্সট এটা সেন্টেন্স হক নেক্সট সেন্টেন্সটো কি কৈছে your way of talking mesmerized me এই বাক্যটো চাওক your way of talking mesmerized me তোমাৰ কথা পতাৰ ধৰণটোৱে মোক আলোকিত কৰিলে পুলকিত কৰিলে আনন্দিত কৰিলে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কলো your way of talking mesmerized me next word to hol inevitable মানে হল অনিবাৰ্য নিশ্চিত তেনেকুৱা ক্ষেত্ৰত আমি inevitable এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি এই ওয়াৰ্ডটো প্ৰায় বিভিন্ন কনভাৰসেচন আদিত শুনিবলৈ পাই থাকো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আমি বুজিবলৈ যত্ন কৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে the eclipse of the ruling political party was inevitable এই বাক্যটো চাওক কি কৈছে the eclipse মানে গ্ৰহণ the eclipse of the ruling political party
মানে বৰ্তমান শাসনত থকা পলিটিক্যাল পাৰ্টিটোৰ গ্ৰহণ মানে ধ্বংস আমি এই ইয়াত ইক্লিপছ গ্ৰহণটোৰ দ্বাৰা ধ্বংসৰ কথা বুজিছো তেতিয়া বাক্যটো কৈছে দা ইক্লিপছ অফ দা ৰুলিং পলিটিক্যাল পাৰ্টি was inevitable এই বাক্যটোৰ অৰ্থ কি হল শাসনত থকা ৰুলিং পাৰ্টিটোৰ ধ্বংসটো অনিবাৰ্য আছিল নিশ্চিত আছিল তেনেকুৱা ক্ষেত্ৰত এই বাক্যটো আমি ব্যৱহাৰ কৰিব পাৰো নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে his failure was এই বাক্যটো চাওক his failure was inevitable তাৰ মানে ফেইলটো মানে অসফলতাটো নিশ্চিত আছিল his failure was inevitable because কি কাৰণে because he hardly studied এই বাক্যতে কি কলে his failure was inevitable তাৰ মানে অসফলতাটো নিশ্চিত আছিল কাৰণ কি he hardly studied he পঢ়াই নাছিল তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি অনিবাৰ্য বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি inevitable এই ওয়াৰ্ডটো ব্যৱহাৰ কৰো এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো Next word to hol amazed. Amazed মানে হল জমা কৰা আমি যেতিয়া টকা জমা কৰো ইনফৰমেশন জমা কৰো তেনেকুৱা ক্ষেত্ৰত আমি amazed এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে she amazed some money every month she amazed some money every month for her children এই বাক্যটো কি কলে she amazed some money every month তাই প্ৰত্যেক মাহে অলপ টকা জমা কৰিছিল for her children তাই ল'ৰা ছোৱালীৰ কেইটাৰ কাৰণে তাই প্ৰত্যেক মাহে অলপ টকা জমা কৰিছিল ঠিক আছে নেক্সট ওয়াৰ্ডটো নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে we have amazed মানে আমি জমা কৰিলো আমি কি জমা কৰিলো we have amazed a large number of information এই বাক্যটো চাওক we have amazed a large number of information আমি বহু পৰিমাণৰ ইনফৰমেশন জমা কৰিলো বা আমি আহৰণ কৰিলো তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ক'ব পাৰো যে we have amazed a large number of information এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো Next word to hol enormous. Enormous মানে হল বিশাল যেতিয়া আমি বিশাল এটা নম্বৰৰ কথা কম বিশাল এটা পৰিমাণৰ কথা কম তেনেকুৱা ক্ষেত্ৰত আমি enormous wordটো ব্যৱহাৰ কৰিব পাৰো আমি দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে জানি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে an enormous number of people এই বাক্যটো চাওক an enormous number of people এটা বিশাল পৰিমাণৰ বিশাল এটা সংখ্যাৰ মানুহ were killed হত্যা কৰা হৈছিল that war সেই যুদ্ধখনত এটা বিশাল পৰিমাণৰ বিশাল সংখ্যাৰ মানুহক হত্যা কৰা হৈছিল বুলি কওঁতে আমি বাক্যটো কলো an enormous people were killed that war সেই যুদ্ধখনত এটা বিশাল পৰিমাণৰ মানুহক হত্যা কৰা হৈছিল এতিয়া চাও আমি নেক্সট এক্সাম্পলটো চাও কি কৈছে council has spent an enormous amount of money on this project এই প্ৰজেক্টটোত Council এটা বিশাল পৰিমাণৰ টকা খৰচ কৰিলে বুলি কওঁতে আমি বাক্যটো কলো the council has spent an enormous money on this project এই on this project টো ফটোটো বনাওতে অকমান তললৈ গুছি গল আপোনালোকে এডজাস্ট কৰি লব এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো Next word to hol retreat. Retreat মানে হল পিছুৱাই যোৱা আমি পিছুৱাই যোৱা বুলি বুজাবলৈ যাওঁতে আমি retreat এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে when the enemy attacked যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিছিল their troops were forced to retreat এই বাক্যটো চাওক when the enemy attacked যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিছিল their troops হিহঁতৰ ট্ৰুপবোৰ কি হল were forced মানে ফোর্স কৰা হৈছিল to retreat মানে পিছুৱাই যাবলৈ ফোর্স কৰা হৈছিল সেন্টেন্সটো চাওক কি কৈছে they retreated মানে হেতি পিছুৱাই গৈছিল behind the tree গছজোপাৰ পিছফাললৈ পিছুৱাই গৈছিল for safety কাৰণে হেতি গছজোপাৰ পিছফাললৈ পিছুৱাই গৈছিল বুলি কোন আমি বাক্যটো কলো they retreated behind the tree for safety এনে ধৰণে আমি বাক্যত retreat wordটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হল incline মানে হালি যোৱা বা জাপি দিয়া যেতিয়া হালি যোৱা বা জাপি দিয়া বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি incline wordটো ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে Jack inclined his head very slightly Jack inclined his head মানে জেকে তাৰ মূৰটো হাউলাইছিল কিমান হাউলাইছিল inclined his head very slightly খুব কমকৈ অকমানকৈ হাউলাই দিছিল বুলি কওঁতে আমি very slightly এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো এতিয়া চাওক নেক্সট এক্সাম্পলটো কি কৈছে
Those who fail incline to blame the world for their failure. এই বাক্যটো কি কৈছে? Those who fail, যিসকলে ফেইল কৰে, incline to blame the world, পৃথিৱীখনৰ ওপৰত দুখ জাপি দিয়ে for their failure. সিহঁতৰ ফেইলাৰৰ কাৰণে পৃথিৱীখনক দুখ জাপি দিয়ে বা বেলেগক দুখ জাপি দিয়ে। তেনেকুৱা ক্ষেত্ৰতো আমি incline to এই ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চাওঁ আমি নেক্সট ৱৰ্ডটো। নেক্সট আৰু লাষ্ট ৱৰ্ডটো হ'ল exuberance. exuberanceৰ অৰ্থ হ'ল উল্লাহ। আমি যেতিয়া আনন্দ উল্লাহৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি exuberance এই ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি এই ৱৰ্ডটো কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে জানি ল'বলৈ যত্ন কৰোঁ আহক। মই যদি এটা এক্সাম্পল কওঁ যে my life is full of exuberance. my life is full of exuberance. মোৰ জীৱনটো, মোৰ লাইফটো আনন্দ উল্লাহেৰে ভৰপুৰ বুলি ক'বলৈ যাওঁতে মই বাক্যটো ক'লো my life is full of exuberance. মোৰ জীৱনটো উল্লাহেৰে পৰিপূৰ্ণ। ঠিক আছে, নেক্সট এটা বাক্য চাওক। নেক্সট বাক্যটো কি কৈছে? they marveled at the exuberance of the rainforest. এই বাক্যটো চাওক, they marveled মানে হ'ল আচৰিত হৈছিল, সিহঁতি আচৰিত হৈছিল। they marveled at the exuberance of the rainforest. ৰেইনফৰেষ্টখনৰ যিটো উল্লাহটো দেখি তেখেতসকল আচৰিত হৈছিল। এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁতে এই বাক্যটো কৈছে যে they marvel at the exuberance of the rainforest. এনে ধৰণে আমি exuberance ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো ৱৰ্ডেই আপোনালোকৰ মনৰ পচন্দৰ হ'ল আৰু ৱৰ্ড কেইটা আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি এনে ধৰণৰ এডভান্স ইংলিছ ৱৰ্ড শিকি থাকিব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইস ডে।